হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ এবিধ খুব সুন্দৰ বৰালি মাছৰ সুস্বাদু জুতি। তেতিয়াহ'লে আহক দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ কাৰণে বৰালি মাছ ল'লোঁ, মই 4 পিচমান লৈছোঁ। লগতে পিঁয়াজ, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া আৰু ধনিয়া পাত লৈছোঁ। এতিয়া এই আটাইখিনি মই এটা মিক্সিৰ জাৰত দি পেষ্ট কৰি ল'ম। এতিয়া কেঁচা জলকীয়া দিছোঁ, আদা দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দিলোঁ। লগতে নহৰু, বিলাহী, অকণমান ধনিয়া পাত দিছোঁ আৰু এইখিনি খুব ধুনীয়া এটা মিহি মই পেষ্ট প্ৰস্তুত কৰি ল'ম। এয়া চাওক, খুব ধুনীয়া এটা মিহি পেষ্ট প্ৰস্তুত হৈ গৈছে। আৰু এতিয়া সেইখিনি সময়তে মই মাছকেইটুকুৰাত নিমখ হালধি সানি পেলাই প্ৰস্তুত কৰি ল'ম। এতিয়া ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ, কালাৰটো ভাল লাগে। এতিয়া খুব ধুনীয়াকৈ সানি লৈছোঁ। আৰু বৰালি মাছৰ আচলতে এই ৰেচিপিবিধ খাবলৈ খুব বেছি সোৱাদ ভৰা হয়। এতিয়া এখন কেৰাহীত মিঠাতেল দিলোঁ, তাতে কেইটামান গোটা জিৰা, লগতে তেজপাত দুখিলা দিছোঁ, শুকান জলকীয়া এটা আৰু দুটামান ইলাচি দিছোঁ। তেতিয়া আচলতে গোন্ধটো ভাল হয় আৰু ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। লগতে অকণমান চেনি দিছোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া হয়। এতিয়া পেষ্ট কৰি লোৱা মছলাখিনি মই দি দিছোঁ আৰু খুব ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। প্ৰায় 2-3 মিনিটমান সময় ভাজিলোঁ। তাতে অকণমান জিৰা গুড়ি দিলোঁ, অকণমান ধনিয়া গুড়ি, অকণমান জলকীয়া গুড়ি, নিমখ হিচাপ অনুসৰি দিছোঁ আৰু হালধি দিছোঁ। আৰু এই আটাইখিনি খুব ভালকৈ আকৌ এবাৰ ভাজি প্ৰায় 10 মিনিটমান সময় ঢাকোনত ৰাখিম, যাতে মছলাখিনি ভাজ খায়। এয়া মছলাখিনি ভাজ খাই আহিছে আৰু এতিয়া ইয়াতে নিমখ হালধি সানি লোৱা মাছকেইটুকুৰা দি দিছোঁ। যিহেতু বৰালি মাছখিনি মই ভাজি বনোৱা নাই, এইদৰে নভজাকৈ বনাইছোঁ আৰু খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে এবাৰ খাই চাব। এতিয়া ঢাকোন লগাই দিলোঁ প্ৰায় 6-7 মিনিটমান সময়। এয়া বৰালি মাছখিনি লাহে লাহে ভাজ খাই আহিলে মছলাৰ সৈতে। এতিয়া হিচাপ অনুসৰি পানী দিছোঁ। পানীটো আপোনালোকে নিজৰ হিচাপ অনুসৰি দিব। আঞ্জাখন যদি ডাঠ বা পাতল কৰে সেইটো হিচাপত দিব পাৰিব। এতিয়া দুটামান কেঁচা জলকীয়া ওপৰতে দি দিছোঁ। আকৌ ঢাকন লগাই দিলোঁ। প্ৰায় 10-15 মিনিটমান সময় মাছৰ আঞ্জাখন উতলিবলৈ দিম। এয়া প্ৰায় 10-15 মিনিটমান হ'ল। মাছৰ আঞ্জাখন চাওক প্ৰস্তুত হৈ গৈছে। খুব এটা ধুনীয়া কালাৰ আহিছে। এতিয়া লগতে অলপমান কেঁচা ধনিয়া দি দিছোঁ আৰু আমাৰ বৰালি মাছৰ জোলখন প্ৰস্তুত হৈ গৈছে। আচলতে এই ৰেচিপিবিধ খাই খুব ভাল লাগে। মই বনাই এদিন খাই চালোঁ আৰু ভাবিলোঁ ইমান বেছি ভাল লাগিলে, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আপোনালোকেও এইদৰে বৰালি মাছ আনিলে ৰান্ধি খাই চাবচোন, খুব ভাল লাগে। আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল লাগিব আৰু লগতে মোৰ চেনেল পম্পিছ কিটচেন চাই থাকিব আৰু মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।